ওম নমঃ শিৱায়। নমস্কাৰ বন্ধুসকল, পুনে এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ফেব্ৰুৱাৰী মাহটো মকৰ ৰাশিৰ জাতক জাতিকাসকলক কিদৰে পাৰ হ'ব, কি কি গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ থাকিব, সকলোখিনি তথ্য আপোনালোকে আমাৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। যদি আমাৰ এই চেনেলটোত একেবাৰে নতুন হয়, চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে বেল আইকনটো দবাই দিবলৈ নাপাহৰিব। পলম নকৰি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ কিছু স্বভাৱ আৰু প্ৰকৃতিৰ বিষয়ে আপোনালোকক জনাব বিচাৰিছোঁ। মকৰ ৰাশিৰ জাতক জাতিকাসকল বা লোকসকল কঠোৰ পৰিশ্ৰমী হয়, নিষ্ঠাৱান আৰু আনুগত্যশীল। এওঁলোকৰ শাসক হৈছে শনি, যাৰ বাবে তেওঁলোক মহান অনুশাসনবাদী হৈ পৰে। এই ৰাশিৰ মানুহে যি কাম বাছি লয় তাকে শীৰ্ষত উপনীত হয়, কিন্তু অতি সাৱধানতাৰ আৰু দৃঢ়পন্থাৰে আগবাঢ়ি যায়। এওঁলোকে ভাল পায়, ঘৰখনৰ মংগলৰ কাৰণে সদায় চিন্তা কৰে। এই ৰাশিৰ জাতক জাতিকাসকল অত্যন্ত সাহসী হয় আৰু এই ৰাশিৰ জাতক জাতিকাসকলৰ বন্ধুৰ সংখ্যা তেনে বহুত বেছি হয়। এওঁলোকে সদায় আন কোনো ব্যক্তি যদি বিপদত পৰে, সমস্যাত পৰে, এওঁলোকে সহায় কৰি ভাল পায়, হেল্প কৰি ভাল পায়। এই ৰাশিৰ জাতক জাতিকাসকলৰ কঠোৰ পৰিশ্ৰমী হয়, নিষ্ঠাৱান হয়। বন্ধুসকল, পলম নকৰি মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ ফেব্ৰুৱাৰী মাহৰ ৰাশিফললৈ আগবাঢ়িছোঁ। হওক, ফেব্ৰুৱাৰী মাহৰ মকৰ ৰাশিৰ লোকসকলৰ বাবে মংগল আৰু সৌভাগ্যৰ কঢ়িয়াই আনে। আৰু এই মাহত যদি আপুনি আপোনালোকৰ কাম সঠিকভাৱে আৰু সময়মতে কৰে, তেন্তে আপুনি আকাংক্ষিত সফলতা লাভ কৰিব। সময় আৰু শক্তি পৰিচালনা কৰিলে আপোনাৰ কাম দ্ৰুত হ'ব। অৰ্থাৎ কৈছে যে আপোনালোকে যিখিনি কাম কৰিব, সেই কামখিনিত অৰ্থাৎ কোৱালিটি টাইম দিব লাগিব আৰু কঠোৰ পৰিশ্ৰম কৰিব লাগিব। দেখিব আপোনালোকে যিখিনি কাম আছে সেই কামখিনি দ্ৰুত গতিত আগবাঢ়িব। মাত্ৰ আপোনালোকৰ ধৈৰ্যৰ প্ৰয়োজন আছে। এই মাহটোত মাহৰ আৰম্ভণিতে আপুনি আপোনাৰ কেৰিয়াৰ আৰু ব্যৱসায়িক সন্দৰ্ভত ডাঙৰ ডাঙৰ সিদ্ধান্ত ল'ব পাৰে। কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হ'ব পাৰে বুলি কৈছে বা ল'ব পাৰে। আৰু এই সময়ছোৱাত ব্যৱসায়িক সৈতে জড়িত লোকসকলে অভাৱনীয় লাভ কৰিব। ব্যৱসায়িক সম্প্ৰসাৰণৰ পৰিকল্পনা সফল হ'ব। কৰ্মৰ ক্ষেত্ৰত নিয়োজিত লোকসকলে জ্যেষ্ঠ আৰু কনিষ্ঠ উভয়ৰে পৰা সহযোগিতা আৰু সহায়ো লাভ কৰিব। অত্যন্ত শুভ দেখা পোৱা গৈছে। কৰ্মৰ ক্ষেত্ৰত যিসকল জড়িত হৈ আছে ব্যক্তি, তেওঁলোকৰ যিসকল জ্যেষ্ঠ আছে, উচ্চপদস্থ বিষয়া আছে, তেওঁলোকৰ পৰা সহায় পাব। যিসকল ছিনিয়ৰ আছে, কনিষ্ঠ লোক আছে, তেওঁলোকৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব বুলি কৈছে আৰু যথেষ্ট আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত সহায়ক হ'ব। ফেব্ৰুৱাৰী মাহৰ দ্বিতীয় সপ্তাহত আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু অতীতত কৰা ভাল প্ৰচেষ্টাৰ বাবে সন্মানিত হ'ব পাৰে। আৰু এই সময়ছোৱাত আপোনালোকৰ দক্ষতাৰ বৃদ্ধি পাব আৰু সমাজত আপোনাৰ জনপ্ৰিয়তা বৃদ্ধি পাব বুলি কৈছে। অত্যন্ত শুভ দেখা পোৱা গৈছে। আৰু ব্যৱসায়িক দৃষ্টিকোণৰ পৰা আপোনালোকৰ এই ফেব্ৰুৱাৰী মাহটোৰ মাজভাগত অতি শুভ আৰু লাভজনক হ'বলৈ গৈ আছে। ধৈৰ্যৰ প্ৰয়োজন আছে আৰু এই সময়ছোৱাত ব্যৱসায়িক সৈতে জড়িত ভ্ৰমণে আপোনালোকৰ ব্যৱসায় বৃদ্ধি কৰাৰ বুলি প্ৰমাণিত হ'ব আৰু সঞ্চিত ধন সম্পত্তিৰ বৃদ্ধি পাব। আপোনালোকে যদি টকা পইচা ক'ৰবাত লগাই থৈছিল, ইনভেষ্ট কৰি থৈ দিছিল, আপোনালোকে সেইখিনি ক্ষেত্ৰতো এটা ভাল প্ৰতিফলন দেখিব। মাহৰ প্ৰথম ভাগৰ তুলনাত লেহেমীয়া গতিত আপোনালোকৰ হ'লেও প্ৰথম ভাগত শেষৰ অৰ্থাৎ কিন্তু আপোনালোকৰ লাভ হ'ব বুলি কৈছে। এই সময়ছোৱাত আপুনি বিলাসিকতাৰ লগত জড়িত বস্তুবোৰৰো আপোনালোকৰ ক্ৰয় কৰা দেখা যাব আৰু তাৰ বাবে আপোনালোকৰ বহুত টকা পইচাও খৰচ কৰিব। সম্পৰ্কৰ দৃষ্টিকোণৰ পৰা ফেব্ৰুৱাৰী মাহটো আপোনালোকৰ বাবে অলপ প্ৰতিকূল বুলি ক'ব পাৰি, কিয়নো এই মাহত মাটি হওক বা অট্টালিকা হওক বা আপোনালোকৰ আগৰ পূৰ্বপুৰুষৰ সম্পত্তি ইত্যাদিৰ সন্দৰ্ভত আপোনালোকৰ যি আত্মীয় আছে, পৰিয়ালবৰ্গ আছে বা আত্মীয়ৰ লগত কিছু তৰ্ক বিতৰ্কৰ হোৱাৰ সম্ভাৱনা আছে। পৰিয়ালৰ সৈতে জড়িত যিকোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত আপোনালোকৰ ঘৰৰ যিখিনি আপোনালোকৰ পিতৃ মাতৃ আছে, আপোনালোকৰ ঘৰৰ যি পিতৃ মাতৃ আছে, যে জ্যেষ্ঠ সদস্য আছে, তেওঁলোকৰ পৰা সহযোগিতা আৰু সমৰ্থন নোপোৱাৰ বাবে কিন্তু আপুনি কিছু দুখ অনুভৱ কৰিব পাৰে, সেইখিনিৰো সম্ভাৱনা আছে। আৰু তৃতীয় ব্যক্তিৰ হস্তক্ষেপৰ ফলত আপোনালোকৰ প্ৰেম জীৱনত প্ৰভাৱ পৰিব পাৰে। অৰ্থাৎ প্ৰেমত ধ্যান ৰাখিব লাগিব। কোনো ব্যক্তিয়ে আপোনালোকৰ মাজত হস্তক্ষেপ কৰিলে বা হস্তক্ষেপ কৰাৰ ফলত সেইখিনি যদি চান্স পায়, তেনেহ'লে আপোনালোকৰ মাজত সমস্যাৰ সৃষ্টি কৰিব পাৰে সেই তৃতীয় ব্যক্তি।
থাৰ্ড পাৰ্সন কিছুমান ব্যক্তি আপোনালোকৰ কিছুমান প্ৰেমৰ জীৱনত বা প্ৰেম জীৱনত কিছু সমস্যাৰ সৃষ্টি কৰিব পাৰে গতিকে কিছু এক্টিভ হৈ থাকিব লাগিব যাতে কোনো ব্যক্তি আপোনালোকৰ ৰিলেশনশিপত বা ৰিলেশনত বা সম্পৰ্কত ব্যাঘাত নজন্মায় বা প্ৰবলেম ক্ৰিয়েট নকৰে তাৰ প্ৰতি আপোনালোকে সজাগ আৰু সচেতন হৈ থাকিব লাগিব সদায় গতিকে ধ্যান ৰাখিব মাহৰ মাজ ভাগত ভুল বুজাবুজিৰ বাবে প্ৰেমৰ সংগীৰ লগত প্ৰেম আৰু সম্প্ৰীতিৰ কিছু কমি যাব পাৰে সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব আৰু জীৱন সংগীৰ লগত কাৰ্য পেচাল হ'ব পাৰে শেষৰ ফাললৈ ধ্যান ৰাখিব ঘৰৰ এজন বয়োজ্যেষ্ঠৰ স্বাস্থ্যৰ বাবে তেওঁলোকৰ স্বাস্থ্য কিছু অসুস্থতাৰ বাবে আপোনাৰ বাবে কিছু চিন্তাৰ কাৰণ হৈ পৰিব পাৰে গতিকে ধ্যান ৰাখিব লাগিব টকা পইচাৰ লেনদেনৰ ক্ষেত্ৰতো কিছু ধ্যান ৰাখিব যাতে অযথা টকা পইচা আপোনালোকে খৰচ নকৰিব এই মাহটোত আপোনালোকে সেভিংৰ ওপৰত কিছু গুৰুত্ব প্ৰদান কৰিব লাগিব বুলি কৈছে আনৰ কথা বতৰাত প্ৰভাৱিত হৈ কোনো ধৰণৰ কাম তৎক্ষণাত নকৰিব ধ্যান ৰাখিব লাগিব প্ৰত্যেকটো মুহূৰ্ততে আপোনালোকে নিজৰ ওপৰত আত্মবিশ্বাস ৰাখিব নিজৰ ওপৰত বিশ্বাস ৰাখি কামবোৰ কৰি যাবলৈ চেষ্টা কৰিব নিশ্চয়কৈ এটা সুন্দৰ প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব ব্যৱসায়ৰ ক্ষেত্ৰত আপোনালোকৰ যদি পাৰ্টনাৰশ্বিপত যদি ব্যৱসায় কৰা এটা পৰিকল্পনা আছিল বহু দিনৰ পৰা বা ভাবি আছিল সেইখিনি ক্ষেত্ৰত আপোনালোকে ব্যৱসায় আৰম্ভ নকৰাৰ আগতে সকলোবোৰ কথা বতৰা আপোনালোকে ক্লিয়াৰ হৈ ল'ব পাছত গৈ আপোনালোকৰ মাজত ভুল বুজাবুজিৰে কিছু আপোনালোকৰ ব্যৱসায় ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে গতিকে ধ্যান ৰাখিব লাগিব আৰু কৈছে যে এই মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ মনটো সদায় পবিত্ৰ মনৰ হয় বা আপোনালোকৰ কিছু দুৰ্বলতাৰ কিছু ব্যক্তিয়ে বা কিছুমান ব্যক্তি আপোনালোকৰ সুযোগ ল'ব পাৰে অত্যন্ত ব্যৱহাৰিক আৰু নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে জেদি হোৱাৰ পৰ্যন্ত নিষ্ঠাবান আপোনালোক যেহেতু আৰু তেওঁলোকে নিজৰ অৰ্থাৎ আপোনালোকৰ মকৰ ৰাশি জাতক জাতিকাসকলে কষ্ট ফল খ্যাতি সুনাম আৰু ধনৰ ৰূপত পায় বুলি কৈছে কঠোৰ পৰিশ্ৰমী হয় আপোনালোক আৰু সৎ অভিলাষী সহনশীল ধৈৰ্যশীল আৰু নিৰ্ভৰযোগ্য মকৰ ৰাশি লোকসকলক কোনো ধৰণৰ ৰেহাই খুব কমেই দিয়ে বুলি কৈছে আৰু যাৰ ফলত মকৰ ৰাশি জাতক জাতিকাসকলৰ কঠোৰ পৰিশ্ৰম হ্ৰাস পাব পাৰে বুলি কৈছে আৰু এই সময়খিনিত অনুশাসনেৰে সকলো অসুবিধা সহ্য কৰি নিজৰ পথ বিচাৰি আপোনালোকে ল'ব পাৰিব বুলি কৈছে আৰু কৰ্তব্যবোধ নিষ্ঠা নিস্বাৰ্থতা আৰু ভক্তিবোধ আপোনালোকৰ মনত থাকিব উদ্দেশ্যৰ দৃঢ়তা আৰু প্ৰশংসা আপোনালোকে লাভ কৰিব বুলি কৈছে এই সময়খিনিত আপোনালোকৰ যেহেতু সাহস গঢ় হৈছে আপোনালোকৰ আধ্যাত্মিক খনি আৰু মকৰ ৰাশিৰ লোকসকলে নিজৰ বাবে উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰে আৰু নিজৰ ব্যক্তিগত স্থান আৰু ব্যক্তিগত সময় কাৰো লগত ভাগ তৎক্ষণাত নকৰে নিজৰ বাবে সময় সন্ধানত তেওঁলোকৰ ব্যক্তিগত আৰু ৰাজহুৱা আচৰণৰ পাৰ্থক্য জানিব পৰা যায় যেহেতু আপোনালোকৰ এনে ধৰণৰ স্বভাৱৰ বাবে আপুনি বিভিন্ন ক্ষেত্ৰত আগবাঢ়ি যাব পাৰিব বুলি কৈছে আৰু এই ৰাশি অৰ্থাৎ মকৰ ৰাশিৰ লোকসকলে খৰখেদাকৈ সিদ্ধান্ত নোলোৱাৰ চতুৰ ব্যৱসায়ী হ'ব পাৰে বুলি কৈছে অৰ্থাৎ খৰখেদাকৈ যদি আপোনালোকে ব্যৱসায়িক ক্ষেত্ৰত সিদ্ধান্তবোৰ ল'বলৈ যায় তেনে কিছু ক্ষেত্ৰত সমস্যা হ'ব পাৰে গতিকে সিদ্ধান্তবোৰ লওঁতে আপোনালোকে ধ্যান ৰাখিব লাগিব আৰু আপোনালোকৰ সংগীসকলে সফলতাৰ জখলাত উঠাৰ ক্ষেত্ৰত আপোনালোকে যথেষ্ট সহায় কৰে আপোনালোকৰ ফ্ৰেণ্ড হওক যি ধৰণৰ আপোনালোকৰ বন্ধু হওক সকলো সহায় সহযোগিতা যি ধৰণে আপোনালোকক বিচাৰিব পাৰে এই মাহত আপুনি সেই অনুসাৰে সহায় কৰাও দেখা পোৱা যাব বুলি কৈছে কোনো বিপদত পৰিলে আপোনালোকে এই মাহত সহায় কৰাৰ ক্ষেত্ৰত আপুনি আগবাঢ়ি থকা দেখা পোৱা যাব কিন্তু নিজৰ কথা ভাবিব কিছু আজিৰ এই সময়খিনিত কিছু সেলফিছৰ আপোনালোকৰ প্ৰয়োজন আছে অৰ্থাৎ কিছু স্বাৰ্থপৰো হ'ব লাগিব যাতে আপোনালোকে সকলো এৰি আপোনালোকে আনক সহায় কৰিবলৈ গ'লে কিছুমান ক্ষেত্ৰত নিজৰো লোকচান হ'ব পাৰে গতিকে ধ্যান ৰাখিব লাগিব আনক সহায় কৰিব লাগিব নিজৰ কথাও ভাবিব লাগিব বৰ্তমান যুগত বৰ্তমান সময়ত গতিকে এই সময়খিনিত মকৰ ৰাশি জাতক জাতিকাসকলে কিছু ধৈৰ্য সহকাৰে আগবাঢ়িব লাগিব নিজৰ মনটো কণ্ট্ৰোল কৰিব লাগিব অযথা খৰচ পাতিৰ পৰা দূৰত্ব বজাই ৰাখিব লাগিব এবাৰ আছে স্বাস্থ্যৰ ক্ষেত্ৰত এবাৰ দেখা পোৱা গৈছে যে এই ফেব্ৰুৱাৰী মাহটো মকৰ ৰাশি জাতক জাতিকাসকলৰ স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান ৰাখিব লাগিব অলপ অসাৱধানতাৰ বাবে স্বাস্থ্যৰ কিছু অৱনতি হ'ব পাৰে বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত কৈছিলোঁ যে আপোনালোকৰ ঘৰৰ বয়োজ্যেষ্ঠসকলৰ স্বাস্থ্যৰ বাবে আপুনি কিছু চিন্তা কাৰণ হৈ পৰিব পাৰে কিন্তু নিজৰ ক্ষেত্ৰতো আপোনালোকৰ ঠিক এইদৰে একেই হ'ব পাৰে গতিকে ঋতুভিত্তিক ৰোগৰ পৰা নিজকে বচাই চলিব লাগিব কাহ চৰ্দি সমস্যা পেটৰ লগত জড়িত সমস্যা আপোনালোকৰ এই মাহটোত কিছু অশান্তি দিয়াৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে নিজকে বচাই চলিব লাগিব গতিকে নিজৰ হেল্থৰ প্ৰতি কেয়াৰ ল'ব লাগিব বুলি কৈছে
আৰু বন্ধুসকল ছাত্ৰ ছাত্ৰীসকলৰ এই মাহটোত ব্যস্ততাপূৰ্ণ হ'ব বিজিৰে পাৰ হ'ব বুলি কৈছে পঢ়া শুনাৰ ক্ষেত্ৰত ধৈৰ্য ধৰি একাগ্ৰতাৰে নিজৰ ষ্টাডি ক্ষেত্ৰত ফ'কাছ দি আগবাঢ়ি যাবলৈ চেষ্টা কৰিব নিশ্চয়কৈ সফলতা অৰ্জন কৰিবলৈ সক্ষম হ'ব এই মাহটো আপোনালোকৰ প্ৰতিকাৰ স্বৰূপে হনুমান ভগৱানক পূজা কৰি প্ৰতিদিনে শ্ৰী সুন্দৰকাণ্ড আবৃত্তি কৰি শনিবাৰে আপোনালোকে আহন গছৰ তলত সৰিহৰ এগছি চাকি বন্তি জ্বলাব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব যদি আমাৰ এই চেনেলটোত নতুন হয় সাবস্ক্ৰাইব ভিডিঅ'টো লাইক এটা কৰিবলৈ একেবাৰে নেপাহৰিব আৰু কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিব আপোনালোকৰ এই মাহটো সুন্দৰভাৱে পাৰ হওক আহি থকা দিনবোৰ সুন্দৰভাৱে পাৰ হওক তাৰে কামনা কৰি আজিৰ গুৰুত্বপূৰ্ণ